Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি স্টাৰ্ট কৰিবলৈ গৈ আছো এটা নতুন কিংডম ফাঞ্জাই আৰু প্ৰথম স্লাইডখনে তোমালোকক মই দেখুৱাবলৈ ট্ৰাই কৰিছো ডিফাৰেন্ট টাইপস অফ ফাংগাছ সো ফাংগাছৰ যদি নামকিটা বুজিবলৈ ট্ৰাই কৰো এটো দেখিছাই তোমালোকে চিনি পাইছানে নাই এটো হল ব্ৰেডৰ পিছত ব্ৰেডৰ আমি এটা যদি পিস বাহিৰত থৈ দিও ধুনিয়াকে দুদিন তিনদিন মানৰ পিছত যদি হেতু আনটাচকে থৈ দিয়া ধুনিয়াকে তাত কি হয় কিছুমান ভেকুৰ লাগি যায় এইবিলাক দেখিছানে এইবিলাক হল ভেকুৰ লাগিছে এই ভেকুৰটো নাম হল এই ফাংগাছটো নাম হল this fungus is called rhizopus বা আমি যদি কওঁ ব্ৰেড মোল্ড তেনেকে তুমি যদি অৰেঞ্জ কমলা টেঙা বাহিৰত থৈ দিয়া কেদিনমান নুচুৱাকে অলপ তাতে থৈ দিয়া তো কি হ'ব ইয়াটো ভেকুৰ লাগিব হয়নে ইয়াত ভেকুৰ লাগা এই ভেকুৰটো নাম কি এইবিলাক ভেকুৰটো নাম কি দিস ইজ কল্ড অৰেঞ্জ ৰট ফাংগাছ ওকে এনেকুৱা নহয় যে আমাৰ অকল ভেকুৰবিলাক বেয়াই গেলা পচা বস্তু জিয়াই থাকে আমাৰ কাৰণে বহুত ক্ষতি কৰে হনে খাদ্য বেয়া কৰি পেলাই আমাৰ হেনকাও নহয় অকল কাৰণ আমি কিছুমান ফাংগাছ আছে যোনবিলাক আমি খাও যেনেকে আমি যদি কথা পাতো মাশৰুমটো কি মাশৰুমো এটা টাইপৰ ফাংগাছে হয় এটো এটা টাইপৰ ভেকুৰে হয় মাশৰুম যে আমি যে খুব যে ভাল পাওঁ খাই পেলাই হয়নে হোটেল চলে গ'লে আজি মাশৰুম খাম বুলি কওঁ হয়নে সো সেই মাশৰুমটো এটা টাইপৰ ফাংগাছে হয় সো এই মাশৰুমটো যোনটো আমি খাও এটো নাম হল এগেৰিকাছ হয়নে মেইনলি বজাৰত যোনবিলাক বেছি থাকে যোনবিলাক হোটেল চটেলত পোৱা সেইবিলাক মানে এক্সপাৰ্ট বিলাকে ধুনিয়াকে গ্ৰো কৰা মাশৰুম হয়নে সেইবিলাক খাব পাৰি কিন্তু এনেকুৱা নহয় তুমি চিনি জানি নাপোৱা মাশৰুম মানেই যে সদায় এডিবল হ'ব হেতু নহয় যেনেকে এগেৰিকাছটো আমি খাব পাৰো দিস ইজ এডিবল ফাংগাছ এডিবল মাশৰুম কিন্তু এনেকো ডেঞ্জাৰাস মাশৰুম কিছুমান আছে যোনবিলাক খালে তোমালোকে মৰি যোৱা চান্স আছে দে আৰ ভেৰি পয়জনাস যেনেকে এটো দেখিছানে এটো হল টোডস্টুল যাক আমি এমানিটা বুলি কওঁ এমানিটা এটো বিৰাট পয়জনাস এটো পয়জনাস মাশৰুম হয় জংঘলে সেইকাৰণে যদি তুমি কালাৰফুল কিছুমান মাশৰুম দেখা আৰু সেইবিলাক খাব পাৰি বুলি ধুনিয়া লাগিছে দেখিও ভাল লাগিছে খালেও মজা লাগিব বুলি তুমি যদি খাই দিয়া এইবিলাক ডেঞ্জাৰাস বস্তু কিন্তু সেইকাৰণে এক্সপাৰ্ট যোনে মাশৰুমৰ এক্সপাৰ্ট সেই মাশৰুম এক্সপাৰ্ট থাকা মানুহবিলাকৰ সতিহে বস্তুবিলাক খাবা হেতক দেখুৱাইহে খাবা মানে যেনে তেনে জধে মধে বস্তুবিলাক নেখাবা আমাৰ কাঠফুলা হেবিলাক হয় হেবিলাক সব মাশৰুমৰ আন্ডাৰত পৰে হয়নে যোনবিলাক এই গেলা গছৰ তান্তি সান্তি যে গজি থাকে হেবিলাক সব মাশৰুম এটো এটা দেখিছা এটো কও আমি কি বলা এটো হল ডিস্ক লাইক ফাংগাছ হয়নে ডিস্ক লাইক ফাংগাছ এটো এটা আমাৰ ভেকুৰে হয় যাক আমি ব্ৰেকেট ফাংগাছ বুলিও কওঁ এটো সো এইবিলাক বেলেগ টাইপৰ মাশৰুম হেৰি হয় ফাংগাছ হয় ভেকুৰ হয় ওকে এতিয়া এটো এটা সোৱা ইয়াত ধুনিয়াকে দেখুৱা দিয়া আছে বলৰ টাইপৰ সৰু বলৰ নিচিনাকে লাগি আছে হয়নে সৰু বল গুল সৰু বল স্পঞ্জ টাইপৰ হয়নে সো এইবিলাক স্পঞ্জ টাইপৰ সৰু বল টাইপৰ এইবিলাকক কওঁ আমি পাফ বল কি বুলি কওঁ পাফ বল these are called puff ball এই puff ball বিলাকো পয়জনাস হ'ব পাৰে they can be also poisonous so এইবিলাকৰ পৰা আতৰি থাকিব লাগে so ভেকুৰ বা মাশৰুম যোনবিলাক হয় মাশৰুম যোনবিলাক আমি বজাৰত পাওঁ বেছি থাকে ধুনিয়াকে এক্সপাৰ্ট বিলাকে বনাই পেলাই বেছি থাকে so তাৰ পৰা কিনি পেলাই তোমালোকে খাব পাৰা আদাৰৱাইজ ভেকুৰ সেকুৰৰ পৰা অলপ আতৰিয়ে থাকিবা আৰু মেইনলি যোনবিলাক কালাৰফুল সেইবিলাকৰ পৰাটো আৰু দূৰতে থাকিবা ওকে তাৰপিছত আৰু এটা বস্তু দেখাবলৈ ট্ৰাই কৰিছো তোমাক এই বস্তুটো ইয়াত এইটো বস্তু কি জানা ইয়াত তোমাৰ এটা কম্বিনেশন আছে ইয়াত ভেকুৰো আছে প্লাস এলগিও আছে সো এলগি প্লাস ভেকুৰ মিলি পেলাই এটা বস্তু বনাই হেতু নাম হল লাইকেন এটো কি বস্তু হোৱাট ইজ দিস these are lichens এটো হল লাইকেন সো লাইকেনত কি থাকে লাইকেনত তোমাৰ যদি কথা পাতো ইয়াত এলগি প্লাস ফাঞ্জাই মিলি পেলাই লাইকেন বনায় আৰু লাইকেনটো বহুত ইম্পৰ্টেন্ট কিয় পলিউশন পইণ্ট অফ ভিউৰ পৰা য'ত পলিউশন বেছি নহয় তাত
লাইকেন নেপোৱা দেখিবলৈ লাইকেন মানে কি তোমালোকে গাঁৱত যোনে যোনে আছা তোমালোকে চাবচোন তামোল গছবিলাকত এনেকুৱা 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 দেখিবা এনেকুৱা এনেকুৱা বস্তু দেখিবা তামোল গছত ধুনীয়াকৈ যদি চোৱা তামোল গছৰ যোনডাল হেৰি থাকে কাণ্ডডাল থাকে ষ্টেম থাকে ষ্টেমত এনেকুৱা ধুনীয়াকৈ তোমালোকে দেখিবলৈ পাবা এনেকুৱা সো এই বস্তুটো হ'ল লাইকেন আৰু গাঁৱত যিহেতু পলিউশ্যন নাথাকে তাতহে লাইকেন দেখিব পাবা তোমালোকে চহৰত এতিয়া যোনে যোনে মোক চাই আছা চহৰৰ পৰা তোমালোকে তামোল গছবিলাকত চাবাচোন এনেকুৱা লাইকেন দেখা পোৱা নাই খুব কম দেখিবলৈ পাবা আৰু যদি দেখিবলৈ পাইছা ভেৰি গুড বিকজ তোমালোকৰ তাত এয়াৰ কোৱালিটিটো ভাল ওকে সো লাইকেন এটা ইম্পৰ্টেণ্ট পইণ্ট যোনটো ইয়াৰ পৰা তোমালোকে জানিব লাগে সেইটো হ'ল লাইকেন ইজ এ পলিউশ্যন ইণ্ডিকেটৰ ওকে লাইকেনটো কি বস্তু লাইকেন ইজ এ পলিউশ্যন ইণ্ডিকেটৰ হয় ওকে য'ত SO2 বেছি থাকে ধ্যান দিবা য'ত SO2 বেছি থাকে তাত লাইকেন গ্ৰ' কেতিয়াও নহয় SO2 বেছি লাইকেন গ্ৰ' কেতিয়াও নহয় লাইকেনছ আৰ ভেৰি চেনচিটিভ টু SO2 সো এইবিলাক কিছুমান কথা তোমালোকক ট্ৰাই কৰিলোঁ জনাবলৈ প্লাছ এতিয়া আমি আজি ক্লাছত এটা ইন্ট্ৰডাক্টৰী সেশন ল'ম ইন্ট্ৰডাক্টৰী মানে কি আমি বহুতো বস্তু আজি ক্লাছটোতে কভাৰ কৰিমেই নেক্সট ক্লাছত আমি ফাঞ্জাইৰ ক্লাছিফিকেশ্যন শিকিম ওকে সো আজি ক্লাছত আমি কি শিকিম প্ৰথমতে আমি ফাঞ্জাইৰ কিছুমান বেসিক কথা যোনবিলাক অলৰেডি আমি জানো সেইখিনি এবাৰ ৰিভিজন কৰি লওঁ সো ফাঞ্জাইটো এটা মোক কোৱা প্ৰ'কেৰিঅটিক অৰ্গেনিজম নে ইউকেৰিঅটিক অৰ্গেনিজম পাৰিবানে ক'বলৈ ইউকেৰিঅটিক অৰ্গেনিজম অফ কোৰ্স ফাঞ্জাইটো হোৱাট ইজ ফাঞ্জাই ইজ এ ইউকেৰিঅটিক অৰ্গেনিজম প্ৰথম কথা ইউকেৰিঅটিক অৰ্গেনিজম ইয়েছ ছাৰ বুজি পালোঁ মেইনলি যদি আমি ফাংগাছবিলাকৰ কথা পাতোঁ দে আৰ মাল্টিচেলুলাৰ সিহঁতৰ যদি আমি বডি অৰ্গেনাইজেশ্যনৰ কথা পাতোঁ দে আৰ মাল্টিচেলুলাৰ ইন নেচাৰ মাল্টিচেলুলাৰ অৰ ফিলামেণ্টাছ ওকে মাল্টিচেলুলাৰ অৰ ফিলামেণ্টাছ মানে তাৰ যদি বডি চোৱা বডিবিলাক এনেকুৱা ফিলামেণ্টেৰে মেইনলি বনে এইবিলাক ফিলামেণ্টছ টাইপৰ আৰু এই ফিলামেণ্টছবিলাকক আমি কওঁ হাইফি বুলি অলপ পিছতে পঢ়িম আমি হাইফি বুলি কওঁ ওকে নাও এতিয়া যদিও মাল্টিচেলুলাৰ মেজৰিটি ফাংগাছবিলাক কেনেকুৱা হ'ব মাল্টিচেলুলাৰ হ'ব ছাৰ য়েছ কিন্তু ইয়াৰো এটা এক্সেপশ্যন আছে ভেৰি ইম্পৰ্টেণ্ট এক্সামত আহে মাল্টিচেলুলাৰ হয় কিন্তু ইয়াত এক্সেপশ্যন যোনটো হয় এক্সেপশ্যন এটা আছে এক্সেপশ্যনটো কি এক্সেপশ্যনটো হ'ল তোমাৰ ইষ্ট ইষ্ট ইজ ইউনিচেলুলাৰ এককোষী ইউনিচেলুলাৰ আৰু ইষ্টৰ যদি কথা পাতোঁ ইষ্টৰ তোমাৰ চাইণ্টিফিক নেম কি তোমালোকে জানেনে নাজানা যদি মনত ৰাখিবা এইটো চেকেৰ'মাইচিছ স্কেৰেভিচি চেকেৰ'মাইচিছ স্কেৰেভিচি হ'ল ইষ্টৰ চাইণ্টিফিক নেম এতিয়া ইষ্ট যোনটো আছে এই চেকেৰ'মাইচিছ স্কেৰেভিচি এইটো আমাৰ বহুত উপযোগী হয় উপযোগী কেনেকৈ এই ইষ্ট দি আমি কি বনাব পাৰোঁ ব্ৰেড বনাব পাৰোঁ ব্ৰেড মেকিঙত কাম হয় ব্ৰেড মেকিঙত ইয়াৰ হেল্প হয় ব্ৰেড মেকিং ইষ্টেৰে কৰে হয়নে ব্ৰেড বনাওঁতে ইষ্ট লাগে প্লাছ আমাৰ মদাহী বন্ধুসকলৰ কাৰণে সেইটোক কওঁ আমি ওয়াইন মেকিং বা বিয়াৰ মেকিঙতো বহুত ইউজ হয় বিয়াৰ মেকিং হয়নে বিয়াৰ মেকিং ওয়াইন মেকিঙৰ কাৰণে ইউজ হয় তো যোনটো ব্ৰেড মেকিঙৰ কাৰণে ইউজ হয় একে বস্তু আমি বেকাৰ্ছ ইষ্ট বুলি কওঁ বেকাৰ্ছ ইষ্ট একেটা বস্তুৱে যেতিয়া ব্ৰেড বনাবলৈ ইউজ হয় ইষ্টটো সেইটো বেকাৰ্ছ ইষ্ট যেতিয়া আমি ওয়াইন বা বিয়াৰ বনাবলৈ ইউজ কৰোঁ সেইটো কি বুলি কওঁ ব্ৰিৱাৰ্ছ ইষ্ট গম পালা সো ইষ্টটো বহুত ইম্পৰ্টেণ্ট কাম আছে ভেৰি ইউজফুল ফৰ হিউমেন ওকে আৰু এটা ইউজফুল কাম আছে আমাৰ যোনটো ফাঞ্জাই বুলি কওঁ আমাৰ যোনটো ফাঞ্জাইৰ আৰু এটা ইম্পৰ্টেণ্ট কাম কি কোৱাচোন দ্য ফাৰ্ষ্ট এণ্টিবায়'টিক ফাংগাছৰ পৰা ওলোৱা হৈছিলে ফাৰ্ষ্ট এণ্টিবায়'টিক কি নাম আছিলে
ফাৰ্ষ্ট এণ্টিবায়টিকটোৰ নাম কি আছিলে পেনিচিলিন স্যাৰ পেনিচিলিন ক'ৰ পৰা উলিওৱা হৈছিলে ফাংগাছটোৰ নাম কি আছিলে পেনিচিলিয়ামৰ পৰা ফাৰ্ষ্ট এণ্টিবায়টিকটো উলিওৱা হৈছিলে সো চোৱা ফাংগাছৰ পৰা আমি এণ্টিবায়টিকো পাওঁ চোৱা তিনিটা বস্তু এতিয়ালৈকে জাজ কৰিছো ফাংগাছ বিলাক দে আৰ ইউকেৰিয়টিক yes eukaryotic organism হেহেত মোস্টলি মাল্টিসেলুলাৰ আৰু হেতৰ বডি বিলাক এনেকুৱা ফিলামেন্ট দি বনে ফিলামেন্ট বিলাকৰ নাম হল হাইফি yes কিন্তু এটা এক্সেপশন আছে ইম্পৰ্টেন্ট এক্সেপশন এটা আছে এক্সেপশনটো হল ইষ্ট যোনটো এটা ইউনিসেলুলাৰ এককোষী জীৱ হয়নে ইষ্টে আমাক ব্ৰেড বনাই দিব পাৰে ইষ্টে আমাৰ কাৰণে এলকহল বনাব পাৰে ওয়াইন বনাব পাৰে বিয়াৰ বনাব পাৰে যেতিয়া ইষ্টে আমাক ব্ৰেড বনায় ইষ্টে আমাৰ কাৰণে ব্ৰেড বনায় সেইবিলাক হ'ল বেকাৰ্ছ ইষ্ট আৰু ইষ্টটো যেতিয়া ওয়াইন মেকিং বা বিয়াৰ মেকিং এলকহল মেকিঙত ইউজ হয় সেইটো আমি ব্ৰিৱাৰ্ছ ইষ্ট বুলি কওঁ ওকে সো ইয়ালৈকে আমাৰ ক্লিয়াৰ আছে নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল আমাৰ যোনবিলাক ফাঞ্জাই আছে তেহেত মেইনলি কেনেকুৱা জেগাত পোৱা যায় কোৱাচোন they are cosmopolitan in nature sobode paba cosmopolitan in nature ব্যাকটেৰিয়া বিলাকৰ নিচিনা আমি ব্যাকটেৰিয়াটো এই শব্দটো পাইছিলো স্যাৰ যেতিয়া আমি আপুনি স্যাৰ আমাক ব্যাকটেৰিয়া বিষয়ে পঢ়াই আছিলে তেতিয়া কসমোপলিটেন তাতো কৈছিলে সো কসমোপলিটেন শব্দটোৰ অৰ্থ কি আছিলে ফাউন্ড এভৰিৱেৰ হয়নে এভৰিৱেৰ তুমি যতে ততে পাব পাৰা কিন্তু যেহেতু ভেৰি স্মল হয় হেতৰ স্পোৰ্স বিলাক বা হেত গ্ৰো হলেহে বহুত ডাঙৰ হৈ যায় ফিলামেন্ট টাইপৰ কিন্তু ফাংগাছৰ যোনবিলাক স্পোৰ্স আছে এতিয়া মই ফাংগাছ বুলি কওঁ কেতিয়াবা ফাঞ্জাই বুলি কওঁ এটো ধ্যান দিবা দেই একেটা বস্তুৰে কথা পাতি আছো ফাংগাছৰে কথা পাতি আছো কেতিয়াবা মই ফাংগাছ বুলি কওঁ কেতিয়াবা ফাঞ্জাই বুলি কওঁ হেতু ভয় নাখাবা যে ছাৰে আকৌ কাৰ কথা পাতি আছে ওকে সো দে আৰ কসমোপলিটেন যতে ততে গ্ৰো হ'ব পাৰে হয়নে মোস্টলি বাট হেহেতক যদি যতে ততে গ্ৰো হ'ব পাৰে কিন্তু হেহেতে প্ৰেফাৰ কেনেকুৱা কৰে প্ৰিফাৰেবলি they grow in warm and humid areas হেহেতে প্ৰেফাৰেবলি হেহেতক কেনেকুৱা জেগা লাগে ৱাৰ্ম অলপ গৰম টাইপৰ অলপ ৱাৰ্ম বা হট আৰু হিউমিড মানে সেমেকা অলপ সেমেকা যেটো সেইকাৰণে তোমালোকে চাবাচোন যোনবিলাক আমাৰ স্কিনত ডিজিজ কৰে স্কিন ফাংগাছ বিলাক পায় নহয় ৰিং ৱৰ্ম এইবিলাক তোমালোকৰ ডিজিজ কিছুমান কৰে স্কিন ডিজিজ ফাংগাল ইনফেকশন হয় সো ফাংগাল ইনফেকশন কিয় হয় য'ত ঘামি চামি তোমালোকে যেনেকৈ কাহ হলিছে হয়নে কাহ হলিছে ভৰিৰ চেপবিলাক হয়নে কংগনৰ চেপবিলাক তাত তোমালোকৰ ফাংগাছ ইনফেকশন বেছি হয় কিয় কাৰণ সেইখিনি এৰিয়াত গৰমৰ কাৰণে ঘামি থাকে আৰু ঘামটোৰ কাৰণে হিউমিড হৈ থাকে হিউমিড মানে সেমেকা হৈ থাকে সো ডিঙিয়ে সাইডে এইবিলাকত সেইকাৰণে পাউডাৰ মাৰি থয় নে নহয় সেই কিয় থয় বিকজ নহলে ফাংগাল ইনফেকশন তাত হোৱা চান্স থাকে তো দে লাইক ৱাৰ্ম এণ্ড হিউমিড ৰিজন আৰু এইটো কাৰণে কি যিহেতু ৱাৰ্ম আৰু সেমেকা জেগাত হেঁতে গ্ৰো কৰিবলৈ খুব ভাল পায় সেইকাৰণে আমি কি কৰোঁ ঠাণ্ডা জেগাত খাদ্য সোমোৱাই থওঁ যেনেকৈ ফ্ৰিজ ইয়াৰে লগত লিংক কৰি পেলাই মই এটা কনচেপ্ট বুজাবলৈ ট্ৰাই কৰিছোঁ যেনেকৈ আমি ফ্ৰিজতনো কিয় বস্তু সোমাই থওঁ ফ্ৰিজৰ ভিতৰত যে বস্তু সোমাই থ'লে কিয় বহুত টাইমলৈকে বেয়া নহয় কাৰণ তাত ফাংগাছ গ্ৰো কৰিব নোৱাৰে তাত বেক্টেৰিয়া গ্ৰো কৰিব নোৱাৰে বেক্টেৰিয়াবিলাক ইনএক্টিভ হৈ যায় আৰু ফাংগাছবিলাকে নিজৰ ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰে কাৰণ ফাংগাছবিলাক এনে ধুনীয়াকৈ গ্ৰো ক'ত কৰিলে বাহিৰত যদি তুমি চাবাচোন আৰু গৰম দিনত সোনকালে খাদ্য বেয়া হয় সোনকালে ভাজি চাজি বনালে দালি চালি যদি থৈ দিয়া সোনকালে বেয়া হৈ যায় কিয় কাৰণ গৰমত এহেঁতৰ গ্ৰো খুব হ'ব পাৰে হয়নে সেইকাৰণে আমি কি কৰোঁ ফ্ৰিজত যেতিয়া বস্তুবিলাক ভৰাই থওঁ তেতিয়া তাত ফাংগাছ গ্ৰো হ'ব নোৱাৰে বেক্টেৰিয়া গ্ৰো হ'ব নোৱাৰে যিহেতু টেম্পাৰেচাৰ কম সেইকাৰণে খাদ্য বেয়া নহয় সো দিছ ইজ দ্য মেইন কনচেপ্ট অ'কে সো এইখিনি হ'ল ইম্পৰ্টেণ্ট কিছুমান বেছিক কথা ফাংগাছৰ অ'কে নাও আমি যদি লাহেকৈ আগবাঢ়োঁ নিউট্ৰিশ্যনৰ বিষয়ে যে ফাংগাছবিলাকৰ নিউট্ৰিশ্যন কেনেকুৱা হ'ব ছাৰ কেনেকৈ ধৰণে ফাংগাছে নিজৰ জীৱন যাপন কৰে কেনেকৈ নিউট্ৰিশ্যন লয়
প্ৰথম কথা হ'ল ফাংগাছৰ যদি নিউট্ৰিশ্যনৰ কথা পাতো আমি অলৰেডি জানো যে ফাংগাছে কেনেকুৱা ধৰণৰ নিউট্ৰিশ্যন শ্ব' কৰে সেহেতে হেটেৰোট্ৰপিক নিউট্ৰিশ্যন শ্ব' কৰে ছাৰ হেটেৰোট্ৰপিক নিউট্ৰিশ্যন শ্ব' কৰে মজা এতিয়া হেটেৰোট্ৰপিক নিউট্ৰিশ্যন বুলি কোৱাৰ লগে লগে আমাৰ দিমাগত তিনিটা পইণ্ট লগালগ আহি যাব লাগে যে হেটেৰোট্ৰপিক নিউট্ৰিশ্যন আমি তিনিটা প্ৰকাৰৰ দেখিবলৈ পাওঁ হা হেটেৰোট্ৰপিক নিউট্ৰিশ্যন আমাৰ মেইনলি তিনিটা প্ৰকাৰ বেলেগ বেলেগ টাইপছৰ হ'ব পাৰে মই ইয়াত যদি কওঁ হেটেৰোট্ৰপিক নিউট্ৰিশ্যন আমাৰ মেইনলি তোমালোকক মই দুটা দেখুৱাম এতিয়া এটা হ'ল চেপ্ৰফাইটিক নিউট্ৰিশ্যন চেপ্ৰফাইটিক বুলি কোৱাৰ লগে লগে আকৌ দিমাগত আহি গ'ল এটা কথা চেপ্ৰফাইটিক গেলা পচা এইবিলাক বস্তুত জীয়াই থাকিব আৰু এটা হ'ল পেৰাচাইটিক এটা হ'ল পেৰাচাইটিক মানে লিভিং অৰ্গেনিজমৰ গাত জগা পেৰাচাইটিক নিউট্ৰিশ্যন চ' দুটা বস্তু পালোঁ এটা হ'ল নিউট্ৰিশ্যন কেনেকুৱা ধৰণৰ এটা হ'ল চেপ্ৰফাইটিক এটা হ'ল পেৰাচাইটিক আৰু এটা টাইপৰ নিউট্ৰিশ্যন শ্ব' কৰিব সেইটো তোমাৰ হেটেৰোট্ৰপিকৰ আণ্ডাৰত নপৰে সেইটো হ'ব তোমাৰ চিম্বায়টিক সেইটো কি বস্তু সেইটো হ'ব চিম্বায়টিক নিউট্ৰিশ্যনো শ্ব' কৰে চিম্বায়টিক নিউট্ৰিশ্যন বুলি নকওঁ এইটো চিম্বায়টিক এছ'চিয়েশ্যন এনেকৈও সিহঁতে ফাংগাছবিলাকে নিজৰ নিউট্ৰিশ্যন ল'ব পাৰে চিম্বায়টিক টাইপৰ তো চিম্বায়টিক আমি অলপ পিছত পঢ়িম হেটেৰোট্ৰপিক নিউট্ৰিশ্যনৰ দুটামান ইম্পৰ্টেণ্ট এক্সাম্পল তোমালোকে মনত ৰাখিব লাগিব সেইটো জানি লোৱা অ'কে নিউট্ৰিশ্যনৰ কথা পাতোঁতে ছাৰ আমাৰ দুটা টাইপ হেটেৰোট্ৰপিক হ'ব আৰু হেটেৰোট্ৰপিকৰ আমাৰ দুটা টাইপ আমি দেখিব লাগিব এটা হ'ল চেপ্ৰফাইটিক মানে কি কৰিছে গেলা পচা lives in dead or decaying organism হয়নে decaying organism এক্সাম্পল যদি কথা পাতো অৰেঞ্জ ৰড কমলা চমলা যদি গেলা পচা পৰি আছে তাত গেলাই দিব কমলা চমলা নাইকিয়া তাত ফাংগাছ লাগি যাব নো প্ৰব্লেম বেয়া কৰি পেলাব অৰেঞ্জ ৰড পেৰাচাইটিক মানে কি সদায় পেৰাচাইটিক শব্দটো আহে কি লিভিং অৰ্গেনিজমৰ পৰা ৰস শুহিব লিভিং অৰ্গেনিজম চ' পেৰাচাইটিক কেনেকুৱা হ'ব গ্ৰ' অন আদাৰ লিভিং অৰ্গেনিজম and also cause disease ডিজিজো দি দিয়ে খোৱাটোতো খায় প্ৰব্লেমটো সেইটো ৰসটো টানিবই প্লাছ তোমাক আকৌ বেমাৰো দিব হয়নে এইটো বহুত এক্সাম্পল পাওঁ আমি মেইনলি আমি যদি এক্সাম্পল চাওঁ যেনেকৈ তোমাৰ গাত যেতিয়া ইনফেকশ্যন হয় যেনেকৈ ringworm হয়নে ringworm এইটো হ'ল ফাংগাল ইনফেকশ্যন ভালকে লিখা মামা ringworm এইটো এটা ফাংগাল ইনফেকশ্যন অন স্কিন yes second এটা ইম্পৰ্টেণ্ট নাম ধ্যান ৰাখিবা মনত ৰাখিবা এইটো এটা প্ৰথম ছেকেণ্ডটো হ'ল ৱাও ছেকেণ্ডটো কি হ'ল ছেকেণ্ডটো এটা নাম হ'ল এলবুগো কেণ্ডিডা কেণ্ডিডা যেতিয়া শব্দটো শুনিবা ভাবিবা যে ফাংগাছৰ কথা পাতিছে কেণ্ডিডা তোমালোকে পাউডাৰ এটা আহে আমাৰ চাবাচোন যেতিয়া এই খজুলি হৈছে ঘামিলে খুব কেণ্ডিডা পাউডাৰটো ইউজ হয় ঘামিলে ইনফেকশ্যন হ'লে গাত ৰঙা হেৰি খজুৱালে হয়নে কেণ্ডিডা পাউডাৰটো দিয়ে চ' এই কেণ্ডিডা পাউডাৰটো ফাংগাছৰ পৰা নামটো আহিছে কেণ্ডিডা বুলি চ' এলবুগো শব্দটো আহিছে তোমাৰ হোৱাইট এলবিনো মাইচবিলাক গম পাইছা হোৱাইট মাইচবিলাক চ' এলবুনো বা এলবুগো বোলে তো হোৱাইট ফাংগাছ তো এলবুগো কেণ্ডিডা তো ই কি কৰিব কেনেকুৱা ধৰণৰ বেমাৰ কৰিব কিহত বেমাৰ কৰিব ছাৰ এলবুগো কেণ্ডিডা যোনটো আছে এলবুগো কেণ্ডিডাই কি কৰিব জানেনে এলবুগো কেণ্ডিডাই আপোনাৰ
এলবুগো কেণ্ডিডাই আপোনাৰ হোৱাইট স্পট ইন মাষ্টাৰ্ড লিফ বেমাৰটো কৰিব মাষ্টাৰ্ড লিফ হোৱাইট স্পট মাষ্টাৰ্ড লিফৰ ওপৰত হোৱাইট স্পট পৰিব তো সেইটো এটা বেমাৰ এলবুগো কেণ্ডিডাই কৰে হয়নে এইটো ইম্পৰ্টেণ্ট দেই মনত ৰাখিবা ইম্পৰ্টেণ্ট এইটো এটা ইম্পৰ্টেণ্ট অৰ্গেনিজম নেম এইটো আহিব মেচ দ্য ফলোইঙত দি পেলাই দি দিব অ'কে নেক্সট আৰু এটা জানি থোৱা সেইটোৰ নাম হ'ল পাক্সিনিয়া গ্ৰামিনিছ ট্ৰিটিচি পাক্সিনিয়া গ্ৰামিনিছ ট্ৰিটিচি হয়নে গ্ৰামিনিছ মানে গ্ৰামিনী ফেমিলিৰ পৰা আহিছে নামটো পাক্সিনিয়া এইটোতো এটা ফাংগাছৰ নাম হয়নে ট্ৰিটিচি মানে হ'ল হুইট হয়নে সো এইটোৱে কেনেকুৱা বেমাৰ কৰে স্যাৰ যেহেতু আমি প্যাৰাসাইটিক অৰ্গানিজমৰ কথা পাতি আছো এইটোৱে কেনেকুৱা ধৰণৰ বেমাৰ কৰে এইটো ফাংগাছে কোনটো বেমাৰ কৰে আৰু কিহত বেমাৰ কৰে ব্লেক ৰাষ্ট অফ হুইট কৰে ট্ৰিটিচি মানে হুইট আৰু হুইটতে কৰিব হয়নে সো ব্লেক ৰাষ্ট অফ হুইট বেমাৰটো কোনে কৰে পাক্সিনিয়া গ্ৰামিনিছ ট্ৰিটিচি মনত ৰাখিবা এই দুটা এক্সাম্পল মনত ৰাখিবা হয়নে সো মই যদি এইটো অলপ হেৰি কৰি দিওঁ এনেকৈ অলপ সো প্যাৰাসাইটিকৰ ভিতৰত এলবুগো কেণ্ডিডা ৰিংৱৰ্মটোতো স্কিন ইনফেকশ্যন হয় মনত থাকিলে এলবুগো কেণ্ডিডা হোৱাইট স্পট ইন মাষ্টাৰ্ড লিফ আৰু পাক্সিনিয়া গ্ৰামিনিছ ট্ৰিটিচিয়ে কি কয় ব্লেক ৰাষ্ট অফ হুইট কৰে তো চিম্বায়টিকলৈ আহা এতিয়া এইকেইটাটো আছিলে হেটেৰোট্ৰপিক নিউট্ৰিশ্যন চিম্বায়টিকৰ যদি কথা পতা চিম্বায়টিক মানে কি চিম মানে একেলগে চিম শব্দটো আহিছে একেলগে টুগেডাৰ ক্লোজ এছ'চিয়েশ্যন হয়নে চিম্বায়টিক মানে ক্লোজ এছ'চিয়েশ্যন বনায় কোনে কোনে বনাব ক্লোজ এছ'চিয়েশ্যন কাৰ লগত হ'ব ক্লোজ এছ'চিয়েশ্যন আমাৰ হ'ব এলগি ইয়াত কোন কোন ইনভলভ হৈ থাকে এলগি প্লাছ ফাঞ্জাই সো কেনেকৈ হ'ব মিলি থাকিব এহেঁত দুটাই আৰু এলগি প্লাছ ফাংগাই মিলি পেলাই কি বনাব এইটো লাইকেন বনায় লাইকেন মই অলপ আগতে যোনটো প্ৰথমতে মই ক্লাছটো বিগিনিং কৰোঁতে মই কৈছিলোঁ লাইকেন বনাব এহেঁতে চোৱা এলগিৰ যোনটো পাৰ্ট হয় মানে ফৰ এক্সাম্পল মই যদি আঁকি দেখুৱাবলৈ বিচাৰোঁ সো এলগিবিলাকতো গ্ৰীণ কালাৰৰ হ'ব হয়নে গ্ৰীণ কালাৰৰ হ'ব এইবিলাক এলগি গ্ৰীণ কালাৰ ইয়াতে ফাঞ্জাইবিলাক লাগি থাকিব এইবিলাক ফাঞ্জাই অ'কে সো দিছ ইজ ফাঞ্জাই সো ইয়াত এলগিও আছে প্লাছ ফাঞ্জাইও আছে সাপোজ সো দিছ আৰ এলগি ইয়েছ দিছ ইজ এলগি আৰু ফাঞ্জাইবিলাক আছে এনেকৈ এতিয়া ধ্যান দিয়া এলগিয়ে কি কৰে এলগিয়ে নিজৰ এলগি বিকজ ইয়াৰ তাত নিজৰ ক্ল'ৰফিল আছে ই কি কৰিব পাৰে এলগিয়ে ফটোচিনথেচিছ কৰিব পাৰে ফটোচিনথেচিছ কৰি ই ফুড বনাব আৰু ফুড যোনটো বনাব ফুডটো কাক দিব খানা দিব আমাক ফাংগাছখিনিক তো এলগিয়ে কি দি আছে ফাংগাছটোক এলগিয়ে ফাংগাছটোক ফুড দি আছে আৰু ফাংগাছে এলগিক কেনেকৈ হেল্প কৰি আছে চাবা যিহেতু ফাংগাছবিলাক বহুত পাতলা দেখিছেনে বহুতো পাতলা সিহঁতৰ হাইফিবিলাক বহুত পাতলা হয় আৰু বহুত ভিতৰলৈকে শিপাব পাৰে গছত যদি লাগি থাকে গছৰ ভিতৰত বহুত শিপাব পাৰে গছৰ চাইডে বহুত এৰিয়া ছাৰ্ফেচ এৰিয়া কভাৰ কৰিব পাৰে সো ফাংগাছবিলাকে কি কৰে ফাংগাছবিলাকে এলগিটোক কি দিব এলগিটোক দিব তোমাৰ ৱাটাৰ দিব মিনাৰেলছ দিব আৰু থাকিবলৈ এটা শেল্টাৰ প্ৰভাইড কৰে প্ৰভাইড শেল্টাৰ টু দ্য এলগি সো এইটো এটা চিম্বায়টিক এছ'চিয়েশ্যন কি প্ৰথম এক্সাম্পলটো আমি কিহৰ পালোঁ লাইকেনৰ পালোঁ ইয়েছ ছেকেণ্ড আৰু এটা এক্সাম্পল আছে আৰু এটা পইণ্ট ইয়াতে কৈ দিওঁ আৰু এটা পইণ্ট ইম্পৰ্টেণ্ট মই পাহৰি নোযোৱা আগতে কৈ দিওঁ যোনটো এলগি কম্পনেণ্ট যোনটো এলগি পাৰ্ট সেইটোক আমি কওঁ ফাইকোবায়ন্ট এলগেল কম্পনেণ্টটো কি কওঁ ফাইকোবায়ন্ট আৰু ফাংগাল কম্পনেণ্ট যোনটো ফাংগি পাৰ্ট সেইটো কওঁ মাইকোবায়ন্ট বুজি পালানে মানে মই আকৌ যদি ধুনীয়াকৈ লিখি দিওঁ আমাৰ যোনটো ফাঞ্জাই লাইকেন আছে লাইকেনত আমাৰ দুটা পাৰ্টেৰে বনিছে লাইকেনটো দুটা পাৰ্ট আছে এটা হ'ল এলগেল পাৰ্ট আৰু এটা হ'ল ফাংগাল পাৰ্ট এলগেল পাৰ্টটো কি বুলি কওঁ আমি ফাইকোবায়ন্ট
ফাইকোবায়ন্ট আৰু ফাংগাল পাৰ্টটো কি বুলি কওঁ মাইকোবায়ন্ট আৰু এলগেল পাৰ্টটোৱে কি কৰিব প্ৰভাইড ফুড টু ফাংগাই আৰু ফাংগাল পাৰ্টটোৱে কি কৰিব যেহেতু ফাংগাল পাৰ্টত সাৰফেস এৰিয়া বহুত কৰি দিয়ে সো ফাংগাল পাৰ্টে কি কৰিব প্ৰভাইড water minerals and shelter for algae so এহেন দুইটাই এটা কানটোক হেল্প কৰে আৰু এটা symbiotic relationship মেইনটেইন কৰে আৰু দুইটাই ধুনীয়াকৈ জীয়াই থাকিব পাৰে নেক্সট যোনটো symbiotic associationৰ এক্সাম্পল হয় সেইটো জানিলো আমি নেক্সট যোনটো symbiotic associationৰ এইটো ৰবা এক সেকেন্ড মই এইখিনি সৰু কৰি লওঁ তেতিয়া তোমালোকৰ সুবিধা হ'ব ধাতাকাৰে ধা হৈ যাব সুবিধা ওকে তো মই ওপৰলৈ লৈ গলো নো প্ৰবলেম এতিয়া ইয়াত মই আৰু এইখিনিও মই সৰু কৰি দিওঁ তেতিয়া আৰু প্ৰবলেম হৈ যাব ইয়েছ এইখিনি মই আৰু সৰু কৰি দিওঁ চলো ওকে এতিয়া আৰু এটা symbiotic ৰিলেশনশ্বিপৰ বা symbiotic এছ'চিয়েশ্যনৰ এক্সাম্পল হ'ল তোমাৰ মাইকোৰাইজা ওকে ইয়াত শব্দটো অৰ্থ লগি আছে মাইকো শব্দটো এতিয়া মাইকোবায়ন বুলি কৈছিলো মাইকো শব্দটো আহিছে ফাংগাছৰ পৰা আৰু ৰাইজা আহিছে শব্দটো ৰুটছৰ পৰা ৰুটছ মন হৈছে ৰাইজা মানে ৰুটছ আমি যেতিয়া মৰ্ফোলজি পঢ়িম তেতিয়া ইয়াৰ কথা জানিম আমি ৰাইজা মানে ৰুটছ ওকে কোড আমি দেখিবলৈ পাওঁ এই বস্তুটো মাইকোৰাইজা বিলাক মেইনলি কোড দেখিবলৈ পাওঁ পাইনাছ আমাৰ এটা জিমনোস্পাৰ্মছ হয় না জিমনোস্পাৰ্ম হয় সো জিমনোস্পাৰ্মৰ যোনডাল প্লান্টৰ ৰুট আছে ফৰ এক্সাম্পল এইটো ৰুট হয় হয়নে পাইনাছৰ ৰুট এইটো কিহৰ ৰুট পাইনাছৰ ৰুট এই পাইনাছৰ ৰুটৰ পাইনাছ ৰুটডালৰ সাইডে পুৰা এনেকে ফাংগাছ বিলাক গ্ৰো হয় পুৰা সাইডে পুৰা ৰুটটো মানে কভাৰ কৰি ৰাখে ধ্যান দিবা দেই পুৰা ৰুটছ বিলাক এনেকে কভাৰ কৰি দিছে দেখিছানে এইবিলাক সব কি এইবিলাক হ'ল ফাংগাছৰ যোনবিলাক হাইফি আছে এই হাইফি বিলাকে পুৰা ৰুটছটো কভাৰ কৰি দিছে আৰু পুৰা এখন জালি টাইপৰ বনাই দিছে দেখিছা জালি বনাই দিছে পুৰা সো এইবিলাক কি হোৱাট আৰ দিস আৰ ফাংগাছ যোনটো মাইকোবায়ন কম্পোনেন্ট সো এইবিলাক কি ফাংগাল হাইফিয়ে পুৰা কভাৰ কৰিছে হাইফি মানে গম পাইছো ফাংগাছৰ বডিটো যদি কওঁ হাইফিৰে বনে হাইফিৰে বনিছে সো এইবিলাক পুৰা ৰুটছ বিলাক কভাৰ কৰি দিছে আৰু এই ৰুটছ বিলাক কি কৰে এতিয়া ধ্যান দিবা এতিয়া তোমালোকে আইডিয়াটো গম পাইছানে যে যেহেতু ফাংগাছ হাইফি বিলাক আমাৰ এয়া সয়েল এইবিলাক সয়েল হয় ফৰ এক্সাম্পল দিস ইজ সয়েল ওকে এইবিলাক সয়েলৰ দানাবিলাক ভিতৰত হা সয়েল আৰু সয়েলৰ দানাত কি আছে পানী আছে মিনাৰেলছ আছে সো কি হয় এইবিলাক ফাংগাছ বিলাকে বহুত ভিতৰলৈকে শিপাই যাব পাৰে হয়নে যেহেতু সাৰফেস এৰিয়া হেতৰ বহুত কম সাৰফেস এৰিয়া বহুত বহাই দিয়ে মানে স্যাৰ তো বহুত দূৰলৈকে শিপাই যাব পাৰে আৰু শিপাই পেলাই কি কৰে এই ইয়াৰ পৰা ওয়াটাৰ তাৰপিছত মিনাৰেলছ এইবিলাক ওয়াটাৰ মিনাৰেলছ ধৰি কাক দিব আমাৰ ৰুটছক দিব পাইনাছৰ ৰুটছৰ এতিয়া ইমান টেনচন নাই হেতে ৰুটছ ধুনীয়াকে পানী ওয়াটাৰ মিনাৰেলছ লৈ পেলাই হেতে নিজৰ ফিজিঅলজি নিজৰ ফটোসিনথেসিস কৰিব পাৰিব নিজৰ কামবিলাক কৰিব পাৰিব আৰু ইন ৰিটাৰ্ন আমাৰ যোনটো ফাংগাছ পাইনাছৰ ৰুটছ আছে পাইনাছৰ ৰুটছ বিলাকে ফাংগাছখিনি জীয়াই থাকিবলৈ কি দিব জীয়াই থাকিবলৈ ফুড দিব কাৰণ পাইনাছৰ গছডালত নিজৰ খাদ্য নিজে প্ৰিপেয়াৰ হৈ আছে আৰু সেই ফুডখিনিৰ পৰা অলপ ফুড ফাংগাছক গ্ৰো কৰিবলৈ দিব আৰু এটা ইম্পৰ্টেণ্ট কাম কৰে এই ফাংগাছখিনিয়ে কেনেকৈ হেল্প কৰে এই ৰুটছৰ সেফটিৰ কাৰণে হেল্প কৰে যাতে বেলেগ কিবা যদি পেথোজেনছ আছে পেথোজেন ইয়াত সোমাব পাৰিব জানো পেথোজেন এইবিলাক ডেঞ্জাৰ বস্তুবিলাক ইয়াত যোনবিলাক বেক্টেৰিয়া আছে কিবা আছে সেইবিলাক ইয়াক এটেক কৰিব পাৰি জানো ৰুটছক এটেক কৰিব নোৱাৰে কাৰণ আমাৰ চাৰিওপিনে ফাংগাছৰ পুৰা লেয়াৰ এটাৰে কভাৰ হৈ আছে গোটেইখিনি বস্তুখিনি ৰুটছ একদম প্ৰটেক্টেড হৈ আছে সো কি কৰিলে মাইকোৰাইজাই দুটা টাইপত হেল্প কৰিলে মাইকোৰাইজাই কেনেকৈ হেল্প কৰে মাইকোৰাইজাৰ এটা সিম্বায়টিক এছ'চিয়েশ্যন দুইটাৰে হেল্প হৈছে পাইনাছৰ ৰুটছৰ হেল্প হৈছে কিয় কাৰণ ৰুটছে বেছি কষ্ট কৰিবলগীয়া হোৱা নাই যোনবিলাক ওৱাটাৰ আছে যোনবিলাক মিনাৰেল আছে ফাংগাছখিনিয়ে ধৰি ৰুটছডালক দি আছে সেইটো ফাংগাছে হেল্প কৰি আছে প্লাছ ৰুটক প্ৰটেকশ্যন দিছে ফাংগাছে
কাৰণ গোটেই জালি নিচিনা গোটেই কভাৰিং এটা বনাই ৰাখিছে ৰুট পাইনাছৰ ৰুটৰ ছাইডত যাতে বেলেগ পেথজেনে এটেক কৰিব নোৱাৰে পাইনাছৰ ৰুটেও হেল্প কৰি আছে ফাংগাছখিনিক কাৰণ খাদ্য প্ৰদান কৰি আছে চ' দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট তো চিম্বায়টিক এছ'চিয়েশ্যনত আমি ছাৰ কেইটা পইণ্ট পালোঁ চিম্বায়টিক এছ'চিয়েশ্যনত আমি দুটা পইণ্ট শিকিলোঁ এটা হ'ল লাইকেনৰ কনচেপ্টটো এটা হ'ল মাইকৰাইজা কনচেপ্টটো লাইকেনৰ কনচেপ্টত কি আছিলে দুটা কম্পনেণ্ট আছিলে এলগেল কম্পনেণ্ট আৰু ফাংগেল কম্পনেণ্ট এলগেল কম্পনেণ্টটো কওঁ আমি ফাইকোবায়ন ফাংগেল কম্পনেণ্টটো কওঁ আমি মাইকোবায়ন কম্পনেণ্ট ফাইকোবায়ন আৰু মাইকোবায়ন ইয়েছ তেনেকৈ মাইকৰাইজাত কি দেখোঁ আমি মাইকৰাইজাত কি দেখোঁ ফাংগাছখিনি দেখোঁ আৰু ফাংগাছৰ লগত আমি পাইনাছৰ ৰুটৰ এছ'চিয়েশ্যন দেখোঁ ইয়েছ সেইটো বস্তু আমি চিম্বায়টিক এছ'চিয়েশ্যন পঢ়িলোঁ আৰু নিউট্ৰিশ্যনৰ বিষয়টো আমি শিকিলোৱে হেটাৰটপিক নিউট্ৰিশ্যন য'ত নেকি আমি দুটা টাইপ দেখিলোঁ হেটাৰটপিকত চেপ্ৰফাইটিক আৰু পেৰাচাইটিক আমি তিনিটা এক্সাম্পল পাইছিলোঁ কি নাম আছিলে ছাৰ এলবুগো কেণ্ডিডাই কি বেমাৰ কৰিছিলে এলবুগো কেণ্ডিডাই হোৱাইট স্পট ইন মাষ্টাৰ্ড লিফ কৰিছিলে আৰু নেক্সটটো হ'ল পাক্সিনিয়া গ্ৰামিনিছ ট্ৰিটিচি গ্ৰামিনী নামটো শুনাৰ লগে লগে তুমি হুৱেটৰ বেমাৰটো মনত পেলাব লাগিব আৰু হুৱেটত কেনেকুৱা বেমাৰ কৰে ব্লেক ৰাষ্ট এটা হোৱাইট হ'লে এটা ব্লেক হ'ব হোৱাইটটো সদায় এলবুগো হ'ব মনত থাকিলে ওকে নেক্সট যদি চেপ্ৰফাইটিকৰ কথা পাতোঁ চেপ্ৰফাইটিকৰ আমি অৰেঞ্জ শ্বৰ্টৰ কথাটো তোমালোকৰ মনত পেলাব পাৰোঁ আৰু এটা মই লাইকেনৰ ইম্পৰ্টেণ্ট কথা এটা যোনটো কৈ দিছিলোঁ সেইটো কি আছিলে লাইকেনবিলাকৰ যদি কথা কওঁ মই আকৌ পাহৰি গ'লোঁ লাইকেনৰ কথা ক'লে আমি আৰু এটা কথা মনত ৰাখিব লাগিব দিমাগত থ'ব লাগিব যে লাইকেনটো হ'ল পলিউশ্যন ইণ্ডিকেটৰ য়েছ পলিউশ্যন ইণ্ডিকেটৰ আছিলে আৰু পলিউশ্যন ইণ্ডিকেটৰ কেনেকৈ গম পাম য'ত হাই SO2 থাকে য'ত হাই ছালফাৰ ডাই অক্সাইড যদি বেছি লেভেলত থাকে সেই এৰিয়াত কেতিয়াও লাইকেন গ্ৰ' নহয় আৰু ছালফাৰ ডাই অক্সাইড ক'ত থাকিব য'ত পলিউশ্যন বেছিকৈ হ'ব লাইকেন ইজ ভেৰি চেঞ্চিটিভ টু SO2 অ'কে চ' এইখিনি হ'ল তোমাৰ লাইকেনছৰ কথা নেক্সট নিউট্ৰিশ্যন ইন ফাংগি এইখিনি ক'লোৱে গোটেইখিনি ষ্ট্ৰাকচাৰ অফ ফাংজাইলৈ আহি যোৱা ষ্ট্ৰাকচাৰ এতিয়া আমি ষ্ট্ৰাকচাৰ শিকিম অ'কে ক্লাছটো বেছি দেৰি নাই ষ্ট্ৰাকচাৰৰ পিছতে আমি ৰিপ্ৰডাকশ্যন শিকিম আৰু আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিম অ'কে চ' ষ্ট্ৰাকচাৰৰ যদি কথা পাতোঁ ধ্যান দিবা ষ্ট্ৰাকচাৰ মই প্ৰথমতে এটা পইণ্ট কৈছিলোঁ যে আমি যদি ষ্ট্ৰাকচাৰৰ কথা পাতোঁ ফাংজাইবিলাক কিহেৰে বনে হাইফিৰে বনে হাইফি হোৱাট আৰ হাইফিবিলাকনো কি they are thin slender hair structure হাইফিৰে বনে অ'কে চ' মই যদি আঁকিবলৈ ট্ৰাই কৰোঁ হাইফি হ'ল এইটো প্লুৰেল ফৰ্ম আৰু যদি মই ছিংগলত কওঁ এইটো হ'ল হাইফাটো কি ছিংগুলাৰ অ'কে চ' মই যদি বস্তুটো দেখুৱাবলৈ ট্ৰাই কৰোঁ ফাংজাইবিলাক কেনেকুৱা হয় এনেকুৱা বহুত হাইফি লগ লাগি এনেকৈ এটা ষ্ট্ৰাকচাৰ বনাব পাৰে আৰু এই যিটো গোটেই বহুতো এগালো হাইফি যেতিয়া লগ লাগে নহয় এগালো হাইফি যেতিয়া লগ লাগে এই বস্তুটো কওঁ আমি মাইচেলিয়াম চ' হোৱাট ইজ মাইচেলিয়াম ইজ এ গ্ৰুপ অফ হাইফাক আমি মাইচেলিয়াম বুলি কওঁ আৰু একচুৱেলি বেলেগ যে আমি ফাংগাছ দেখি আছোঁ বেলেগ যে আমি ফাংগাছ চাইছিলোঁ প্ৰথমতে চ' এই ফাংগাছবিলাক এইবিলাক ফাংগাছত একচুৱেলি বহুতো হাইফি এনেকৈ মাইচেলিয়াম বনি পেলাই এহেঁতে পূৰা বডিটো বনাইছে বুজিছেনে তো খুলি পেলাই চালে তোমালোকে বহুতো নিউমাৰাছ হাইফি পাবা য়েছ হাইফি পাবা বা মাইচেলিয়াম পাবা মাইচেলিয়ামটো হ'ল গ্ৰুপ অফ মাইচেলিয়াম আৰু হাইফি মানে হ'ল ছিংগুলাৰ হাইফা বা হাইফি অ'কে নাও হাইফিৰ যদি কথা পাতোঁ ফাংগাছৰ ষ্ট্ৰাকচাৰত যদি হাইফিৰ কথা পাতোঁ ছাৰ হাইফি বা হাইফাবিলাক আমাৰ দুটা টাইপৰ হয় ছাৰ দুটা টাইপৰ কেনেকুৱা মই এডাল হাইফি তোমাক উলিয়াই আনিছোঁ দেই চ' এই এডাল যদি ইয়াৰ পৰা হাইফি এডাল উলিয়াই চাওঁ ইয়াৰ পৰা যদি মই এডাল হাইফি উলিয়াই পেলাই আনিবলৈ চাওঁ এইডাল এডাল হাইফি ছাপ'জ য়েছ চ' দুটা টাইপৰ আছে two types of হাইফি বা হাইফা বুলি কৈছোঁ two types of হাইফি চলো
কেনেকুৱা হ'ব এটা টাইপ হ'ল য'ত এইবিলাক হ'ল নিউক্লিয়াছ নহয় এইবিলাক হ'ল নিউক্লিয়াছ অফক'ৰ্ছ এইবিলাক নিউক্লিয়াছ এই নিউক্লিয়াছৰ মাজত একো বেৰ নাই আৰু এটা হাইফি মই আঁকি আছোঁ চাবা দেই এই হাইফিবিলাক মই ব্ৰাঞ্চ আঁকিছোঁ ব্ৰাঞ্চ টাইপৰ আঁকিছোঁ আৰু ইয়াত যোনবিলাক নিউক্লিয়াছ আছে এই হাইফিবিলাকত নিউক্লিয়াছ যোনবিলাক আছে এই নিউক্লিয়াছবিলাকৰ মাজত এইটো বেৰ আছে বেৰ দেখিছানে চ' দুটা টাইপৰ আছে এটাত হ'ল য'ত বেৰ চেৰ নাই এইবিলাকক কওঁ য'ত বেৰ নাথাকে সিহঁতক আমি কওঁ এচেপ্টেড হাইফি এচেপ্টেড হাইফি মানে চেপ্টা নাই চেপ্টা মানে আমি চেপ্টা শব্দটো ইউজ কৰোঁ বেৰৰ কাৰণে বেৰ চেপ্টা শব্দটো ইউজ কৰোঁ বেৰৰ কাৰণে ডিভিজনৰ কাৰণে চ' ইয়াত যিহেতু বেৰ নাই আমি এচেপ্টেড উইদাউট চেপ্টা এচেপ্টেড তেতিয়াহ'লে এইটো কি হ'ব হোৱাট আৰ দিছ টাইপ দিছ ইজ চেপ্টেড হাইফি ক্লিয়াৰ পইণ্টটো ক্লিয়াৰ প্ৰথম পইণ্টটো ক্লিয়াৰ এতিয়া চোৱা যিহেতু চেপ্টা নাই বেৰ নাই আমি যদি এই হাইফিডাল চাওঁ এই হাইফিডালতে মাল্টি নিউক্লিয়েট কণ্ডিশ্যন পাওঁ মানে এইটো নিউক্লিয়াছ এই হাইফিডালত মাল্টি নিউক্লিয়েট কণ্ডিশ্যন নাই জানো নিউক্লিয়াছবিলাক বেলেগ বেলেগ হৈ থকা নাই বহুতো এগালো নিউক্লিয়াছ দেখা পাওঁ এডাল হাইফিতে বহুতো এগালো নিউক্লিয়াছ দেখা পাওঁ চ' এইটো এটা মাল্টি নিউক্লিয়েট কণ্ডিশ্যন হৈ যায় চ' ইট ইজ মাল্টি নিউক্লিয়েট কণ্ডিশ্যন য়েছ আৰু এই মাল্টি নিউক্লিয়েট কণ্ডিশ্যনটোৰ এটা নাম আছে যাক নেকি আমি কওঁ চিনোচাইটিক হাইফি বুলি কওঁ বুজি পাইছানে ভেৰি ইম্পৰ্টেণ্ট দেই কণ্ডিশ্যন প্ৰথমটো হ'ল চেপ্টা যেতিয়া নাথাকিব এচেপ্টেড আৰু যেতিয়া চেপ্টা নাথাকিব তেতিয়া সেই চিটুৱেশ্যনটো দেখিলে কেনেকুৱা লাগে দে আৰ মাল্টি নিউক্লিয়েট বহুতো নিউক্লিয়াছ একেলগে থকা যেন লাগে চ' এইটো মাল্টি নিউক্লিয়েট কণ্ডিশ্যন হৈ গ'ল আৰু মাল্টি নিউক্লিয়েট কণ্ডিশ্যনৰ আন এটা নাম আমি কওঁ চিনোচাইটিক য়েছ চ' এইবিলাকক চিনোচাইটিক হাইফি বুলি কওঁ এইপিনে কি হ'ব চোৱা এইপিনে চ' দে আৰ এইবিলাক মাল্টি নিউক্লিয়েট কণ্ডিশ্যন হয় জানো নহয় এয়া এটা নিউক্লিয়াছ প্ৰেজেণ্ট আছে হয়নে এটা এৰিয়াত এটা নিউক্লিয়াছ প্ৰেজেণ্ট আছে ধুনীয়াকৈ চ' এইটো মাল্টি নিউক্লিয়েট কণ্ডিশ্যন নহয় চ' এই কণ্ডিশ্যনটোক আমি কি কওঁ এচিনোচাইটিক হাইফি এচিনোচাইটিক হাইফি মুখস্থ একো ৰাখিব নালাগে চব কনচেপচুৱেল চ' হাইফি আমি দুটা টাইপৰ পাইছোঁ এটা টাইপৰ হাইফিত মাজত বেৰ নাথাকে চ' বেৰ নথকাৰ কাৰণে মাল্টি নিউক্লিয়েট কণ্ডিশ্যন এটা দেখা পাওঁ য়েছ আৰু বেৰ নাথাকিলে আমি এচেপ্টেড বুলি কওঁ এচেপ্টেড হাইফি আৰু এটা কণ্ডিশ্যন আছে য'ত চিনোচাইটিক কণ্ডিশ্যন দেখা পাওঁ য'ত এচিনোচাইটিক দেখা পাওঁ যাত চেপ্টা থাকে হয়নে বেৰ থাকে আৰু বেৰ আহি যোৱাৰ কাৰণে এইটো এচিনোচাইটিক কণ্ডিশ্যন হৈ গ'ল এচিনোচাইটিক হাইফি দেখা পাওঁ এই এচিনোচাইটিক হাইফিবিলাক দে কেন বি ব্ৰাঞ্চড অলছ' দে আৰ ব্ৰাঞ্চড এইবিলাক ব্ৰাঞ্চিং দেখিছা চ' দিজ আৰ ব্ৰাঞ্চড আৰু এই কণ্ডিশ্যনটোক আমি কওঁ দিছ ইজ কল এচিনোচাইটিক কণ্ডিশ্যন আৰু এইটো কণ্ডিশ্যন কি বুলি কওঁ চিনোচাইটিক য়েছ চিনোচাইটিক কণ্ডিশ্যন এই ইয়াত যদি এক্সাম্পলছ কওঁ এক্সাম্পল আমি দেখা পাওঁ ইন ফাইক'মাইচিটিছ এনেকুৱা হাইফিবিলাক আমি কেনেকুৱা ফাইক'মাইচিটিছ গ্ৰুপটোত দেখা পাওঁ ফাইক'মাইচিটিছ গ্ৰুপৰ ফাঞ্জাইত এনেকুৱা ধৰণৰ আমি হাইফিবিলাক দেখোঁ আৰু এইবিলাক ক'ত দেখোঁ ৰেষ্ট যিমানবিলাক গ্ৰুপ আছে ৰেষ্ট কি কি আছে এস্ক'মাইচিটিছ এস্ক'বেচিডিঅ' এণ্ড ডিউটেৰ'মাইচিটিছ ডিউটেৰ'মাইচিটিছত আমি কি দেখা পাওঁ এচিনোচাইটিক হাইফি দেখা পাওঁ অ'কে চ' এইটো হ'ল ষ্ট্ৰাকচাৰ অফ ফাঞ্জাইৰ এটা ব্ৰিফ তোমালোকৰ বেছিক ফেক্টছ কিছুমান অ'কে নেক্সট আমি যাওঁগৈ তোমাৰ ৰিপ্ৰডাকশ্যন ভেৰি ইজি লাষ্ট টপিক খুব বেছি 5 পৰা 7 মিনিটত তোমালোকৰ এইটো টপিক চেছ কৰি দিম চ' মেইনলি ৰিপ্ৰডাকশ্যন যদি কথা পাতা ৰিপ্ৰডাকশ্যন আমি ফাংগাছত 3টা টাইপৰ দেখিব পাৰোঁ 3 টাইপছ অফ ৰিপ্ৰডাকশ্যন আমি দেখিবলৈ পাওঁ প্ৰথমটো
Asexual reproduction. Asexual reproduction বা প্ৰথমটো যদি কওঁ আমি ভেজিটেটিভ ৰিপ্ৰডাকশ্যন। ভেজিটেটিভ ৰিপ্ৰডাকশ্যন। ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বুলি ক'লে তোমালোকে গম পোৱাই, যেতিয়া একো স্পেচিয়েল ষ্ট্ৰাকচাৰ নপনে, এডাল হাইফি আছিলে, হাইফিডালে ফালি পেলাই, হাইফিডালে ফ্ৰেগমেণ্ট হৈ পেলাই যদি নতুনকৈ আকৌ ফাংগাছ বনায়, সেইটোৱে হ'ল ভেজিটেটিভ ৰিপ্ৰডাকশ্যন। যেনেকৈ আমি ভেজিটেটিভ ৰিপ্ৰডাকশ্যন যদি গছৰ কথা পাতোঁ, গছৰ ডাল এডাল কাটিলা, গছৰ ডালডাল ৰুই দিলা, সেইটো ভেজিটেটিভ ৰিপ্ৰডাকশ্যন হৈ গ'ল, হয়নে? চ' ভেজিটেটিভ ৰিপ্ৰডাকশ্যনত কি হয়, ন' স্পেচিয়েলাইজড ষ্ট্ৰাকচাৰ আৰ ফৰ্ম, ন' স্পেচিয়েলাইজড structures are formed. Structure are formed. So ইয়াৰ যদি এক্সাম্পল কওঁ আমি কি কি হ'ব পাৰে, এক্সাম্পল হ'ব বাইনেৰী ফিছন, হয়নে? বাইনেৰী ফিছন, হাইফিবিলাকে এডালৰ পৰা দুডাল বনাই, দুডালৰ পৰা চাৰিডাল বনাই, তেনেকৈ গ্ৰ' কৰিব, বাইনেৰী ফিছন। তাৰপিছত ফ্ৰেগমেণ্টেশ্যন, ফ্ৰেগমেণ্টেশ্যন খুব দেখা পাওঁ আমি, ফ্ৰেগমেণ্টেশ্যন, হয়নে? এডাল হাইফি আছিলে, হাইফিডাল কেনেবাকৈ ছিঙি গ'ল মাজতে, তাৰ পৰা নতুনকৈ আকৌ বনিলে, হয়নে? ফ্ৰেগমেণ্টেশ্যন। তাৰপিছত আমি বাৰ্ডিং দেখা পাওঁ, বাৰ্ডিং, বাৰ্ডিংটো গম পাইছে, হয়নে? এনেকৈ হাইফি এডাল আছিলে, তাৰ পৰা সৰু বাৰ্ড এটা ওলালে, এই বাৰ্ডডাল গ্ৰ' হৈ পেলাই আকৌ নতুন হাইফি বনাব। চ' তেনেকৈ বাৰ্ডিং দেখা পাওঁ। নেক্সট যদি কওঁ আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হয়, specialized spores are formed, specialized asexual spores are formed, specialized asexual spores, এইবিলাক sexual spores নহয়, asexual spores, মানে ইয়াত মেল ফিমেল বা এনেকুৱা বেলেগ বেলেগ হাইফি ইনভলভ নাই, হয়নে? specialized asexual spores are formed. Important, very very important, ইয়াৰ এক্সাম্পল কেইটা এছেক্সুৱেল স্পৰ্ছৰ পৰা তোমালোকৰ কুৱেশ্যন আহে, কোনবিলাক ইয়াৰ এছেক্সুৱেল স্পৰ্ছৰ, কোনবিলাক ছেক্সুৱেল স্পৰ্ছৰ, সেইবিলাক মনত ৰাখিবলৈ আহিব। তো এছেক্সুৱেল স্পৰ্ছৰ ভিতৰত আমাৰ এক্সাম্পল হ'ল, প্ৰথমটো হ'ল জুস্প'ৰ, জুস্প'ৰ, জুস্প'ৰ। তাৰপিছত কনিডিঅ'স্প'ৰ্ছ, 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 স্পৰেঞ্জিঅ'স্প'ৰ, স্পৰেঞ্জিঅ'স্প'ৰ, আৰু এটা আছিলে এপ্লানোস্প'ৰ্ছ, এপ্লানোস্প'ৰ, এটচেট্ৰা। চ' এইকেইটা হ'ল স্পেচিয়েলাইজড এছেক্সুৱেল স্প'ৰ্ছ, মনত ৰাখিবা। এইকেইটাৰ নামকেইটা মনত ৰাখিবলৈ বহুত ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। জুস্প'ৰ্ছ, কনিডিঅ'স্প'ৰ্ছ, স্পৰেঞ্জিঅ'স্প'ৰ আৰু এপ্লানোস্প'ৰ্ছ। মনত থাকিবনে? JCSA, ZCSA, okay, এইকেইটা। থাৰ্ড যোনটো টাইপছ অফ ৰিপ্ৰডাকশ্যন হয় সেইটো হ'ল ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। কেনেকৈ হ'ব, ছেক্সুৱেল স্প'ৰ্ছ বনিব ইয়াত, স্পেচিয়েলাইজড ছেক্সুৱেল স্প'ৰ্ছ আৰ ফৰ্মড, স্পেচিয়েলাইজড ছেক্সুৱেল স্প'ৰ্ছ আৰ ফৰ্মড, স্প'ৰ্ছ আৰ ফৰ্মড। এক্সাম্পল কেইটা ইয়াৰ যদি মনত ৰাখিবলৈ ট্ৰাই কৰা, ইয়াৰ এক্সাম্পল হ'ব এস্কোস্প'ৰ, বেচিডিঅস্প'ৰ্ছ, ওস্প'ৰ, আছলি বাচ্চা, মানে আছলি বাচ্চাই ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিব, হয় নহয়, আছলি বাচ্চা। তো আছলি বাচ্চা, এই ইয়াতো আছে কিন্তু সেইটোৰ লগত দিগদাৰ নকৰিবা। আছলি, আছলি এস্কোস্প'ৰ্ছ, আছলি এস্কোস্প'ৰ্ছ, বাচ্চা BA বেচিডিঅস্প'ৰ্ছ, এস্কোস্প'ৰ্ছ, বেচিডিঅস্প'ৰ্ছ আৰু ওস্প'ৰ। এইকেইটা মনত ৰাখিলে বাকীকেইটা তোমালোকে ছিগ্ৰিগেট আউট কৰিব পাৰিবা, বেলেগকৈ কৰিব পাৰিবা, অ'কে। চ' ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কাৰণে স্পেচিয়েলাইজ ছেক্সুৱেল স্প'ৰ্ছবিলাক বনিব, আৰু এইবিলাকৰ নাম হ'ল এস্কোস্প'ৰ্ছ, বেচিডিঅস্প'ৰ্ছ এণ্ড ওস্প'ৰ, অ'কে। নাও ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কিছুমান ষ্টেপছ আছে। যেতিয়া ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন যেতিয়া কৰে, চেছ হ'লে ক্লাছ, অ'কে, চেছ হ'ব এতিয়া। ছেক্সুৱেল ৰিপ্ৰডাকশ্যন যেতিয়া কৰে তেতিয়া কিছুমান ষ্টেপছ অফ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, ষ্টেপছ অফ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, ষ্টেপছ অফ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কি কি আছেনে তাত?
ক্লাসিফিকেশন আহি গ'ল ওকে স্টেপস অফ সেক্সুৱেল ৰিপ্ৰডাকশ্যন যদি চাওঁ ফাৰ্ষ্টটো হ'ল ফাৰ্ষ্ট ষ্টেপ ইজ প্লাজমোগেমি কি বস্তু প্লাজমোগেমি প্লাজমোগেমি মানে কি ফিউজন অফ protoplasm fusion of protoplasm ঠিক আছে স্যার সেকেন্ড স্টেপ টু কি ক্যারিওগেমি fusion of nuclei আৰু third is meiosis বা reductional division meiosis মানে reductional division হয় নহয় yes sir reductional division হয় এটা এই বস্তুটো মই তোমালোকক বুজাবলৈ ট্রাই কৰিম দে কেনেকেনো এই ঘটনাকিটা ঘটে হেতু মই বুজাবলৈ ট্রাই কৰিম how these three takes place হেতু অলপ এটা বেসিক এটা আইডিয়া এটা দি দিম তাৰপিছত আমাৰ ক্লাস খতম ওকে এইটো সৰু কৰিব পাৰি নে ওকে ঠিক আছে সো তোমালোকে দেখা পাইছা নাই ওকে ওকে প্ৰথমতে ফৰ এক্সাম্পল এতিয়া সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ আমি কনসেপ্টটো পঢ়িবলৈ গৈ আছো ওকে ধ্যান দিয়া সেক্সুৱেল ৰিপ্ৰডাকশ্যন কেনেকেনো হয় ফানজাইট হেতু বুজিবলৈ ট্ৰাই কৰি আছো সেক্সুৱেল ৰিপ্ৰডাকশ্যন তো সেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'বলে ফৰ এক্সাম্পল এডাল হাইফি বেলেগ এডাল ফাংগাছৰ মই বুজাবলৈ প্লাস বুলি কৈছো এডালক আৰু এডাল বেলেগ এডাল হাইফি এডাল বুজাবলৈ মই মাইনাস বুলি কৈছো এটো প্লাস মাইনাস মই এই কাৰণে কৈছো মেল ফিমেল বুলিও ধৰিব পাৰা বা প্লাস মাইনাস মানে মই দেখুৱাব বিচাৰিছো যে দে আৰ ডিফাৰেন্ট ওকে প্লাস মাইনাস এতিয়া এই দুডাল হাইফি উছৰা উছৰি যেতিয়া আহিব ফৰ এক্সাম্পল এই দুডাল হাইফি কি হ'ল উছৰা উছৰি যেতিয়া আহিলে লাহেকে উছৰা উছৰি যেতিয়া আহিব তেতিয়া এহেতৰ মাজত এটা ষ্ট্ৰাকচাৰ ডেভেলপ হ'ব লাহেকে এহেতৰ কি হ'ব প্লাজমোগেমি হোৱা ষ্টাৰ্ট হ'ব এহেতৰ কি হ'ব প্লাজমোগেমি ফিউজন অফ protoplasm মানে ইয়াৰ ষ্ট্ৰাকচাৰ এটা এনেকে বনিব ইয়াৰ এটা ষ্ট্ৰাকচাৰ ইয়াৰ বনিব এনেকে বনিব মই যদি ধুনিয়াকে দেখাবলৈ ট্ৰাই কৰো what happens is first step is plasmogamy কি হয় ধ্যান দিবা এতিয়া প্লাজমোগেমি কি হ'ব এৰ প্লাস স্ট্ৰেন্ড এনেকে এল মাইনাস স্ট্ৰেন্ড এনেকে এহেতৰ protoplasm খিনি ইয়াৰ ভিতৰত যোনখিনি protoplasm আছে হেহেতে ফিউজ হোৱা ট্ৰাই কৰি আছে yes ফিউজ হোৱা তো ইয়াৰ নিজৰ নিউক্লিয়াছ আছে ইয়াৰ এন নিউক্লিয়াছ আছে yes এন আছে yes so লাহেকে protoplasm খিনি ওচৰলৈ আহিছে এহেত লাহেকে ফিউজ হোৱা ষ্টাৰ্ট কৰিছে this is plasmogamy next step এতিয়া প্লাজমোগেমি যেতিয়া হয় protoplasm ফিউজ হৈ থাকে তেতিয়া কিন্তু ইয়াৰ ভিতৰৰ যোনটো নিউক্লিয়াছ আছে এটোৰ নিউক্লিয়াছ বেলেগ ইয়াৰ নিউক্লিয়াছ বেলেগ হয়নে নিউক্লিয়াছৰ কিন্তু ফিউজ এতিয়ালৈকে হোৱা নাই এই protoplasmৰে ফিউজ হৈ আছে স্যার বুজিছুনে নাই বুজা স্যার আমি তো বুজাই দিয়ক কি হৈ আছে ধ্যান দিবা ওই ওকে এটো ইয়াৰ নিউক্লিয়াছ ওকে নাও চাবা দেই ইয়াৰ protoplasm আৰু ইয়াৰ protoplasm এতিয়া লাহেকে ফিউজ হৈছে yes ফিউজ হৈ আছে লাহেকে বাট নিউক্লিয়াছ দুটা ফিউজ এতিয়ালৈকে হোৱা নাই yes নিউক্লিয়াছ দুটা ফিউজ হোৱা নাই সো এই কন্ডিশনটো য'ত প্লাজমোগেমি হৈ আছে বাট নিউক্লিয়াছ এতিয়ালৈকে ফিউজ হোৱা নাই এটো কওঁ আমি ডাইকেৰিয়টিক ষ্টেজ এটো কি বুলি কওঁ ডাইকেৰিয়ন বা ডাইকেৰিয়টিক ষ্টেজ ডাইকেৰিয়টিক ফেজ বা আমি ইয়াক কওঁ ডাইকেৰিয়ফেজ বুজিছানে ডাইকেৰিয়ন বুলিও কওঁ ডাইকেৰিয়টিক ফেজো কওঁ ডাইকেৰিয়ন বুলি কওঁ কিয় ডাই বুলি কৈছো বিকজ দে আৰ টু নিউক্লিয়াই দ্যাট ইজ নট ফিউজ টিল নাও এতিয়ালৈকে ফিউজ হোৱা নাই ফিউজ হ'ব এতিয়া লাহেকে এই কণ্ডিশ্যনটো কিছুমানত বহুত দেৰিলৈকে মেইনটেইন থাকে কিছুমান ফাংগাছত বহুত দেৰিলৈকে মেইনটেইন থাকে যেনেকৈ আমি যদি এক্সাম্পলৰ কথা কওঁ কিছুমান ফাংগাছত এক্সাম্পল মই ইয়াতে লিখি দিওঁ এক্সাম্পল আমি যদি কওঁ এস্কোমাইচিটিছ আৰু এণ্ড বেচিডিঅ'মাইচিটিছ
এস্কোমাইচিটিছ আৰু বেচিডিওমাইচিটিছ যোনটো গ্ৰুপ আছে ফাংগাল গ্ৰুপ আছে সেই গ্ৰুপটোত এইটো ফেজ বহুত সময়লৈকে মেইনটেইন থাকে ডাইকেৰিয়ন ফেজটো মানে আমি ধুনীয়াকৈ দেখা পাওঁ বহুত টাইমলৈকে মেইনটেইন হৈ থাকে এইটো ডাইকেৰিয়টিক ফেজ তাৰ পিছতহে লাহেকৈ ডাইকেৰিয়টিক ফেজৰ পিছত ফিউজন অফ প্ৰটোপ্লাজম হৈ গ'ল আৰু কেৰিঅগেমি এতিয়া হোৱা ষ্টাৰ্ট হ'ব কেৰিঅগেমি হোৱা ষ্টাৰ্ট হ'ব কেৰিঅগেমিত কি হ'ব ছাৰ কেৰিঅগেমিত লাহেকৈ মজাকৈ কি হ'ব ছাৰ নিউক্লিয়াছ দুটা প্ৰটোপ্লাজমটো ফিউজ হৈয়ে গ'ল নিউক্লিয়াছ দুটাও ফিউজ হৈ গ'ল নিউক্লিয়াছ দুটা নিউক্লিয়াছ এটা হৈ গ'ল দুটা নিউক্লিয়াছ এটা হৈ গ'ল আৰু এইটো হ'ল 2n ডাইপ্লয়েড নিউক্লিয়াছ হৈ গ'ল সো নিউক্লিয়াৰ ফিউজন অফ নিউক্লিয়াৰ হৈ গ'ল সেকেন্ড স্টেপটো কেৰিঅগেমি বুলি কয় এইটো কি বুলি কওঁ স্যাৰ কেৰিঅগেমিটো আপুনি ভালকৈ নাই লিখা লেটাৰ পেটাৰকৈ লিখিছে আপুনি দুষ্ট হৈ গৈছে দেই কেৰিঅগেমি প্ৰথম স্টেপটোত কি হ'ল স্যাৰ প্লাজমোগেমি হ'ল সেকেন্ড স্টেপটোত কি হৈ গ'ল কেৰিঅগেমি হ'ল কিন্তু সেকেন্ড স্টেপটো হোৱা আগতে কিছুমানত এই ডাইকেৰিয়ন ফেজটোক আমি বহুত সময়লৈকে দেখা পাওঁ এক্সাম্পল এস্কোমাইচিটিছ আৰু বেচিডিওমাইচিটিছত ওকে তাৰপিছত যেতিয়া কেৰিঅগেমি হৈ যাব এই 2n যোনটো বনিছে 2n নিউক্লিয়াছটো বনিছে আৰু এই ষ্ট্ৰাকচাৰটো বনিছে এই ষ্ট্ৰাকচাৰটোৰ পৰা ফ্ৰুটিং বডিৰ সৃষ্টি হয় বহুততে কি হয় this forms a fruiting body where meiosis takes place and produce spores spores বিলাক কেনেকুৱা হ'ব হ্যাপ্লয়েড হ'ব মিওস 2n টো যদি হ্যাপ্লয়েড হয় তেতিয়া কি হ'ব মিওসিস স্পোর্স বিলাক বনিব nn মিওসিস বিলাক বনিব nn স্পোর্স বিলাক বনিব গম পাইছনে হ্যাপ্লয়েড স্পোর্স বিলাক বনিব আউট অফ দিস তো মিওসিস হ'ব ফাইনালি সো ইয়াত মিওসিস হ'ব এই ষ্ট্ৰাকচাৰটোত মিওসিস হ'ব আৰু এই ষ্ট্ৰাকচাৰ 2n যে বনিলে 2n এই ষ্ট্ৰাকচাৰটোৰ পৰা ফ্ৰুটিং বডি এটা বনিব আৰু ফ্ৰুটিং বডিৰ ভিতৰত মিওসিস বা ৰিডাকশনাল ডিভিজনটো হৈ পেলাই আমাৰ নতুন স্পোর্স বিলাক বনিব আৰু স্পোর্স বিলাক লাহেকে কি হল ফাটি পেলাই বেলেগ বেলেগ জায়গাত পৰিব স্পোর্স বিলাকৰ পৰা নতুন আকৌ হ্যাপ্লয়েড তোমাৰ আইভি বিলাক সৃষ্টি হ'ব পাৰিব okay so this was all about your reproduction in fungi আৰু আমি যে next পঢ়িম classification so classification কেনেকৈ classify কৰা হৈছে fungus বিলাকক based on the types of fruiting bodies they develop কেনেকুৱা ধৰণৰ fruiting body বনে and a বিলাকৰ পৰা fruiting body কেনেকুৱা টাইপৰ বনিব প্লাস হেহেতে কেনেকুৱা টাইপৰ স্পোর্স বিলাক সৃষ্টি কৰিব সেই স্পোর্স বিলাকৰ ওপৰত প্লাস fruiting bodyৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি বেলেগ বেলেগ টাইপৰ কি দেখা পাওঁ ফাংগাছৰ গ্ৰুপ দেখা পাওঁ ফাংগাছৰ ক্লাসিফিকেশন দেখা পাওঁ আৰু সেইটো বিষয় আমি পঢ়িম ইন দা নেক্সট ক্লাস আজি ক্লাসটো আমি ইমানতে এন্ড কৰিম আই হোপ ক্লাসটো বহুত ভাল লাগিলে বহুত কথা বুজি পালা ক্লাসটো ৰিপিট কৰিবা এক্সাম্পলছ বিলাক মনত ৰাখিবা তোমালোকৰ নিটৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ওকে মিট ইন দা নেক্সট ক্লাস বাই বাই